ক'লে তাৰপিছত কৈছে জয় জয় দৈৱকী নন্দন আদি দেও ব্ৰহ্মা মহেশ্বৰো যাকো সদা কৰে সেও মুৰুখু পণ্ডিত হৈ লৈলে নাম যাৰ নাম হেনয় কৃষ্ণকো কৰো কৰিয়া প্ৰণাম। মানে মই অলপ আগতে কৈছো যে মোক কংকৰুতি বাসলং অংগুলংগৈতে গিৰিং যত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। আপুনি ভগৱন্তৰ কৃপা পাবৰ কাৰণে ভগৱন্তৰ যদি নাম লয় তেওঁৰ কৃপা হলে ভুবাই কথা ক'ব পাৰে, ফুৰাই পৰ্বত বগাব পাৰে আৰু অন্ধই চকুৰে দেখে, বন্ধা নাৰীয়ে পুত্ৰ পোৱাৰ যোগ্যতা লাভ কৰে। এয়া হৈছে ভগৱানৰ কৃপা। গতিকে ভগৱানৰ কৃপা পাবলৈ ভগৱানৰ নাম আমি ল'ব লাগিব। যেতিয়া যিটো নাম লয় হৰি তাৰ হয়। ভগৱন্তক আপুনি বিচাৰিব নালাগে, ভগৱন্তই আপোনাৰ ঘৰ বিচাৰি আহিব। তেওঁৰ নাম যি ল'ব তেওঁ সেইখন ঘৰত থাকিব। ভগৱন্ত থকা ঘৰখনৰ মানুহ আনন্দত থাকিব। এইখন এখন ঘৰ দেই, মনত ৰাখিব। উদ্ধৱক চিনাকি কৰি থৈ গৈছে, মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিও গৃহ জানা মহাবীৰ। এখন এখন ঘৰ। গতিকে প্ৰথমতে আপুনি নিজৰ ঘৰখনত কৃষ্ণক ৰাখিবলৈ যত্ন কৰিব। কৃষ্ণক আপুনি বিচাৰিব নালাগে, কৃষ্ণই আপোনাৰ ঘৰ বিচাৰি আহিব। যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য বৰে। যিখন ল'ৰা ডেকা ল'ৰা গাভৰু ছোৱালী বোৱাৰী শাহু যিয়েই নহওক যদি ঈশ্বৰৰ নাম লয় তেওঁৰ ঘৰত কৃষ্ণ থাকিব। আৰু যিখন ঘৰত আমাৰ পাৰিবাৰিক পৰিয়াল থকা ঘৰখনত যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰত কৃষ্ণ থাকিব। যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি। আৰু যিখন ঘৰত কৃষ্ণ থাকিব পৰিয়ালটো আনন্দত থাকিব, মিলা প্ৰীতিয়ে থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। কৃষ্ণ থকা ঘৰখনৰ সেইটো এটা লক্ষণ। আৰু যিখন ঘৰত আজি তাৰিখলৈকে পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ কোন আহিব? দ্বাদশ স্কন্ধ ভাগৱতত কৈছে শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে প্ৰত্যেকে ৰাক্ষসী গণে বিঘিনী আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্ৰহ্মাসুৰ, ধেনুকাসুৰ চব অসুৰবিলাক আহি সোমাই যায়। কায়িকভাৱে নহয় দেই, স্বভাৱগতভাৱে, গুণগতভাৱে। আমাৰ সমাজত এনেকুৱা কিছুমান বহুত মানুহ আছে কথা কবই নোৱাৰি, টিঙিচকে খং উঠেই, কথা কবই নোৱাৰি, লাঠিডাল উলিয়াই আনেই, কথা কবই নোৱাৰি, ঠেপেচ লাগি 3 দিন মান লাগে চকু পানী উলিয়াই ভাত পানী নাখায়। তেনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে সেইখন অসুৰ থকা পৰিয়াল। সেই অসুৰবিলাকক যেতিয়ালৈকে উলিয়াই দিব নোৱাৰিব, অৰ্থাৎ এই আসুৰী প্ৰবৃত্তিবিলাকক যেতিয়ালৈকে বাহিৰ কৰি দিব নোৱাৰিব তেতিয়ালৈকে সেইটো পৰিয়ালত শান্তি প্ৰতিষ্ঠা নহ'ব। আমি কেনেকৈ উলিয়াম? আমাৰ গুৰুজনাৰ দিনত এজন আতা পুৰুষে ফকৰাৰ দ্বাৰা কৈছে, কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুক গৈলে ঘৰ বাৰী এৰি। কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰিব পাৰে সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে। এইটো পোনপটীয়া অৰ্থ। আধ্যাত্মিক অৰ্থটো হৈছে কুকুৰ মানে জীৱ, ডেকা ল'ৰাই হওক, গাভৰু ছোৱালী হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, যিটো জীৱই। বাঘৰ জীয়াৰী মানে নাম, বিয়া মানে সম্পৰ্ক, নামৰ লগত যি সম্পৰ্ক পাতিব তাৰ ঘৰত ভালুকৰ পৰিয়াল কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট এইবিলাক থাকিব নোৱাৰে। কিয়? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্ত। আপুনি কৃষ্ণ কথা কোৱা আৰু শুনাৰ লগে লগে ভিতৰৰ বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হয়। আপুনি খালী বটল এটাত পানী ভৰাই দিয়াৰ লগে লগে ভিতৰৰ বায়ু ওলাই যাবলৈ বাধ্য হয়। এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য, আপুনি যিমান কৃষ্ণ কথা ক'ব আৰু শুনিব সিমানেই আপোনাৰ মনৰ পৰা বেয়া ভাৱবিলাক ওলাই যাবলৈ বাধ্য হ'ব। মাধৱ পুৰুষে কৈছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়, জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয়। শৰৎকালৰ পানীৰ নিচিনা আমাৰ হৃদয়খন পবিত্ৰ হৈ যাব দেই।